গুৱাহাটী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা মই সকলোকে আজি এই বিশেষ সংবাদমেললৈ আদৰণি জনাইছোঁ। আজি এই সংবাদমেলখন পতাৰ এটা বিশেষ উদ্দেশ্য আছে। গুৱাহাটী ক্ৰীড়া সন্থাই ফুটবলৰ কাৰণে আগন্তুক ৩-৪ মাহ বা ৬ মাহৰ ভিতৰত কি কাৰ্যপন্থা লৈছে সেইখিনি আপোনালোকক অৱগত কৰিব খুজিছে। আৰু তাৰ লগতে আমি আমাৰ অতি পুৰণা 1952 অৰ্থাৎ 1952 চনত গুৱাহাটীত আৰম্ভ হোৱা জাজেছ ফিল্ডত সেইটো সময়ত গুৱাহাটী টাউন ক্লাবৰ তত্ত্বাৱধানত বৰদলৈ ট্ৰফি আৰম্ভ হৈছিলে। আৰু 1958 সেই বছৰৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত বৰদলৈ ট্ৰফিখন চলি আছিলে। প্ৰায় আজি 70 বছৰ হ'ব হ'ল। প্ৰথম 62 চনলৈকে বৰদলৈ ট্ৰফিখন জজ ফিল্ডত হৈছিলে 1952 পৰা 1962 আৰু নেহেৰু ষ্টেডিয়ামখন আৰম্ভ হোৱাৰ পিছত বৰদলৈ ট্ৰফি নেহেৰু ষ্টেডিয়ামত নিয়মীয়াকৈ অনুষ্ঠিত হ'ব লৈছিলে। আৰু আজি যদি আপুনি চাব খোজে যোৱা 10 বছৰত অসমৰ বিভিন্ন প্ৰান্তত 2-4টা স্থানত বৰদলৈ ট্ৰফি অনুষ্ঠিত কৰা গৈছিলে। এই বৰদলৈ ট্ৰফিখন 1950 পৰা যেতিয়াৰ পৰা আৰম্ভ হ'ল 50s, 60s, 70s, 80s এই 4টা দশক যথেষ্ট পপুলাৰ আছিলে বৰদলৈ ট্ৰফিখন। আপোনালোকে সকলোৰে হয়তো যিসকল আমাৰ বয়সৰ বা আমাতকৈ অলপ কম বয়সৰ তেওঁলোকে সকলোৱে জানে যে বৰদলৈ ট্ৰফিৰ স্পিৰিটটো কেনেকুৱা আছিলে। গোটেই বছৰ আমাৰ গোটেই অসমৰ ৰাইজ তথা নৰ্থ ইষ্টৰ ৰাইজ এই টুৰ্ণামেণ্টখনৰ কাৰণে ৰৈ থাকে। যেনেকৈ আমি বিহুৰ কাৰণে ৰৈ থাকোঁ, দুৰ্গা পূজাৰ কাৰণে ৰৈ থাকোঁ, ঠিক তেনেকৈ বৰদলৈ ট্ৰফিৰ কাৰণে গোটেই বছৰটো অপেক্ষা কৰিছিলে। আৰু আপ টু আৰ্লি পাৰ্ট অফ 90sৰ দশকলৈকে বৰদলৈ ট্ৰফিখন যথেষ্ট জনপ্ৰিয় আছিলে। নেহেৰু ষ্টেডিয়ামত এটা টিকেটৰ পোৱা যথেষ্ট কষ্ট কৰে। যেনেকৈ এতিয়া কল্ড প্লেৰ টিকেট ওলাওঁতে লগালগ টিকেটবোৰ শেষ হৈ গৈছিলে। বৰদলৈ ট্ৰফিৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা ফাইনেললৈকে টিকেট পাবলৈ 1-1.5 মাহ আগৰ পৰা GSৰ যিসকল কৰ্মকৰ্তাসকল আছে তেওঁলোকক সকলো ৰাইজে অনুৰোধ কৰি ৰাখিছিলে। তেতিয়া অনলাইন টিকেট ছিষ্টেম নাছিলে, কিন্তু সেই কৰ্মকৰ্তাসকল লাষ্টৰ 2 দিন বা 3 দিনতো কৰ্মকৰ্তাসকল নিৰুদ্দেশ হৈ যায়। টিকেটৰ ইমান ডিমাণ্ড হৈছিল। আৰু নেহেৰু ষ্টেডিয়ামত ধৰি লওক যিমান সংখ্যক দৰ্শক ভিতৰত থাকে তাতকৈ বেছি সংখ্যক দৰ্শক বাহিৰত অপেক্ষা কৰিছিলে। চ' ডেট ৱাজ দ্য ষ্টেণ্ডাৰ্ড অফ বৰদলৈ ট্ৰফি, যিটো আমি সৰুৰ পৰা দেখি আহিছিলোঁ। বাট হাউএভাৰ 90sৰ পৰা বৰদলৈ ট্ৰফি লাহে লাহে পপুলাৰিটি কমি গ'ল, মানুহৰ সমাগম কমি গ'ল, বৰদলৈ ট্ৰফি এট্ৰেকশ্যনটো কমি গ'ল। আৰু সেইখিনিৰ কাৰণে আমি সেই কাৰণবোৰ আমি বিশ্লেষণ কৰি চাইছিলোঁ। অকল যে বৰদলৈ ট্ৰফিৰে পপুলাৰিটি কমিছে তেনেকুৱা নহয়। বৰদলৈ ট্ৰফিৰ লগতে ৰোভাৰ্ছ কাপ কওক, DCM কাপ কওক, তাৰপিছত কেলকাতাত যিটো IFA শিল্ডৰ লেভেল নামি গ'ল বা বন্ধ হৈ গ'ল। ছিকিম গ'ল্ড কাপৰ নাম নুশুনা হৈ গ'লোঁ। কালিংগা কাপ উৰিষ্যাত হৈছিলে, সেইটোৰ নাম নুশুনা হৈ গ'লোঁ। চ' বৰদলৈ ট্ৰফি ইজ ওৱান অফ দ্য মেজৰ টুৰ্ণামেণ্টছ অফ দ্য কাণ্ট্ৰি, যাৰ পপুলাৰিটি নাইকিয়া হৈ গ'ল। কিন্তু কিছুমান টুৰ্ণামেণ্ট আজিৰ তাৰিখত DCM ট্ৰফি নহয়, ৰোভাৰ্ছ কাপ নোহোৱা হৈ গ'ল বম্বেত। কিন্তু চামহাও GSৰ চেষ্টাত বৰদলৈ ট্ৰফিক আজি 1.5 বছৰ আগলৈকে আমি চলাই ৰাখিছিলোঁ। যদিও খুব ভাল পৰিৱেশত নাছিলে, কিন্তু তথাপি বৰদলৈ ট্ৰফি লাষ্ট ষ্টেজলৈকে আমি তাক মৰি যাব দিয়া নাছিলোঁ। বৰদলৈ ট্ৰফি আমি চলাই ৰাখিছিলোঁ। সুধা 2023ত আমি এই টুৰ্ণামেণ্টটো পতা নাই, কাৰণ আমি এটা ট্ৰানজিশ্যন কৰিবলৈ চেষ্টা কৰি আছিলোঁ বৰদলৈ ট্ৰফিটো। যিয়ে নহওক, বিভিন্ন কাৰণত ফুটবল টেলিভিশ্যনত বেছিকৈ দেখা পোৱা হ'ল। আৰু এটা সময়ত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনেও বৰদলৈ ট্ৰফিক ওৱান অফ দ্য মেজৰ টুৰ্ণামেণ্ট বুলি এনাউন্স কৰিছিল। আৰু সেই টুৰ্ণামেণ্টটো পাৰফৰ্মেঞ্চৰ ওপৰত ইণ্ডিয়া টীমৰ কোনটো টীম AFC কাপ খেলিব যায় তেনেকুৱা ধৰণৰ এটা ছিষ্টেম এটাও আছিলে, এই ষ্ট্ৰাকচাৰেল ছিষ্টেম এটা আছিলে। বৰদলৈ ট্ৰফি এলং উইথ 7 আদাৰ মেজৰ টুৰ্ণামেণ্টছ অফ দ্য কাণ্ট্ৰি। কিন্তু সেই ছিষ্টেমটোও নাইকিয়া হৈ গ'ল। ISL জন্ম হ'ল, I-League জন্ম হ'ল। ফলত এই যি মেজৰ টুৰ্ণামেণ্টবিলাক হৈ আছিলে গোটেই ভাৰতত, সেই টুৰ্ণামেণ্টৰ পপুলাৰিটি নাইকিয়া হৈ গ'ল। কিছু টুৰ্ণামেণ্ট এটা ৱৰ্ড কাৰণে কেলধুপকে জীয়াই আছিলে, ভেণ্টিলেটৰত আমাৰ বৰদলৈ ট্ৰফি জীয়াই থাকিলে। আৰু কেইটামান টুৰ্ণামেণ্ট সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল। কিন্তু বৰদলৈ ট্ৰফিৰ লগত অসমৰ ৰাইজৰ এটা বিশেষ মৰম, চেনেহ বা এটা চেনচিটিভ কানেকশ্যন আছে, এটা আৱেগিক কানেকশ্যন আছে বৰদলৈ ট্ৰফিৰ লগত। আমি সেইকাৰণে আমি প্ৰতিজ্ঞাবদ্ধ যে বৰদলৈ ট্ৰফিত আমি মৰি যাব দিব নোৱাৰোঁ। উই হেভ টু চেঞ্জ উইথ দ্য টাইম। আগতে বৰদলৈ ট্ৰফিটো কেনেকুৱা আছিলে যে আমি ক্লাববিলাকক নিমন্ত্ৰণ কৰি আনো,
দুটামান ফৰেইন টিম আহে, কলকাতাৰ 4টা টিম আহে, গোৱাৰ 2টা টিম আহে, বা ভাৰতৰ আগশাৰীৰ দল ভূটান, বাংলাদেশ, থাইলেণ্ড, ইৰাণ, ৰাছিয়া এনেকৈ টিমবোৰ আহি পেলাই খেলিছিলে। এতিয়াৰ তাৰিখত যদি আমি তেনেকুৱাকৈ বৰদলৈ ট্ৰফিত আকৌ পুনৰ জীৱিত কৰি ৰাখোঁ, কিন্তু তাৰ ৰিজাল্টটো একেধৰণৰে হ'ব। গুৱাহাটীত যদি আপোনালোকে চাই ISL খেল ৰেগুলাৰলি হৈ আছে, টপ টিমকেইটাও যদি সৰু পৰ্যায়ত খেল, তথাপি তাতে দৰ্শক প্ৰথম এবছৰ 2 বছৰ সমাগম হৈছিলে। কিন্তু আজিৰ তাৰিখত ইমান ভাল প্লেয়াৰ, তাতে ধৰি লওক 15টা 20টা ফৰেইন প্লেয়াৰ থাকে 2টা টিমৰ মাজত যেতিয়া খেল হয়, আৰু ভাৰতৰ একদম আগশাৰী খেলুৱৈসকলে ISL খেলি আছে, যিহেতু গুৱাহাটীত আজিৰ তাৰিখলৈকে NUFCৰ হোম গ্ৰাউণ্ড। চ' তাতে প্ৰত্যেক বছৰে 7-8খন বা 10খন খেল অনুষ্ঠিত হয়, তথাপি দৰ্শক তালে নাযায়। সেইকাৰণে আমি যদি বৰদলৈ ট্ৰফিক সকলোৱে কয় যে খুব ভালকে ভাল টিম মাতি আনি খেলাব লাগে, আমি বহুত এনালাইচিছ কৰি দেখিলোঁ যে whether that will be a successful measure or not, সেইটো এটা খুব ফলপ্ৰসূ হ'ব নে নহয়, সেইটোৰ ওপৰত আমি যথেষ্ট আলোচনা কৰিলোঁ। আমাৰ এক্সপাৰ্ট বডি আছে, তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ। কিন্তু সকলোৱে এটাই মত প্ৰকাশ কৰিলে, আৰু আপোনালোকে এইটোও জানিব যে আজি 5-6 বছৰ আগত বৰদলৈ ট্ৰফিৰ লগতে আমি কাক মাতি আনিছিলোঁ খেলখন চাবলৈ ফাইনেলত? আমি মাতি আনিছিলোঁ অৰিজিত সিঙক। অৰিজিত সিঙে এটা কনচাৰ্ট কৰিব লগা হৈছে, সেইকাৰণে ফাইনেলত অলপ মানুহ অৰিজিত সিঙক চাব আহিলে, কিন্তু ফাইনেল খেলখনৰ কাৰণে মানুহ এট্ৰেক্ট হৈ অহা নাছিলে। চ' এই গোটেই বস্তুবোৰ চাই মেলি দেখিলোঁ যে আগৰ যিটো মডেলত বৰদলৈ ট্ৰফি চলাই আছে, সেই ছিষ্টেমটো বেছি দিন নিটিকিব। অৰ্থাৎ ইট উইল বি হিউজ এক্সপেণ্ডিচাৰ। আমি যদি আজি ফৰেইন টিম এটা লৈ আনো, 40-50 লাখ টকা খৰচ হ'ব। বাকী কলিকতাৰ টিম আনিলেও পাৰ টিমৰ লগত 15-20 লাখ টকাকৈ খৰচ হ'ব। চ' ইট ইজ এ হিউজ ফাইনেন্সিয়েল বাৰ্ডেন এণ্ড দ্য আউটপুট উইল বি বিগ জিৰ'। এণ্ড অফ দ্য ডে 500 পৰা 1000 মানুহ ফিল্ডলৈ আহিব, আৰু ধৰি লওক অৰিজিত সিঙৰ নিচিনা যে কোনোবা এটা আৰ্টিষ্ট মাতি আনো, হয়তো আৰু 2000 মানুহ আহিব পাৰে। কিন্তু ডেট উইল নট হেল্প দ্য গ্ৰ'থ অফ ফুটবল ইন আৱাৰ ষ্টেট। আৰু আমি যিহেতু বৰদলৈ ট্ৰফি এটা মেজৰ টুৰ্ণামেণ্ট, সকলোৰে এট্ৰেকশ্যন আছে, সকলোৱে ভাল পায়, এই টুৰ্ণামেণ্টটোক আমি তাৰপিছত আলোচনা কৰিলোঁ যে এইটোক আমি কোনটো ৰূপত আমি আগবঢ়াই লৈ যাব পাৰোঁ। যোৱা বছৰ 2023ত আমি বৰদলৈ ট্ৰফিটো পাতিব নোৱাৰা কাৰণ হ'ল যে আমি 2023ত মে' মাহৰ 15 তাৰিখে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনক এটা আমি প্ৰপ'জেল দিলোঁ, যে তেওঁলোকৰ প্ৰেচিডেণ্ট গুৱাহাটীলৈ আহোঁতে আমি আলোচনা কৰিছিলোঁ, তাৰপিছত আমি প্ৰপ'জেলটো দিলোঁ। তেখেতসকলে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ফালৰ পৰা বৰদলৈ ট্ৰফিৰ ৰিভাইভেলত ইণ্টাৰেষ্ট দেখুৱাইছিলে। আমি এখন চিঠি দিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে। তেওঁলোকে আমাক ক'লে যে বৰদলৈ ট্ৰফিটো তেওঁলোকে এটা জ'নেল, যিটো সন্তোষ ট্ৰফিৰ ইষ্ট জোন বা নৰ্থ ইষ্টাৰ্ণ জোন, এই জোনৰ কোৱালিফাইং টিম টুৰ্ণামেণ্ট হিচাপে প্ৰমোট কৰিব খুজিলে। আমি আমাৰ এক্সিকিউটিভ কমিটি বা আমাৰ গভৰ্ণিং বডিত ডিছকাছ কৰি পেলাই উই হেভ গিভেন দ্য গ্ৰীণ ছিগনেল। তেওঁলোকক তেনেকৈ প্ৰপ'জেল দিলোঁ, আৰু তেওঁলোকে আমাক নৱেম্বৰ-ডিচেম্বৰ মাহত ক'লে যে উই আৰ এগ্ৰিং, আমি বৰদলৈ ট্ৰফিটো আমাৰ নৰ্থ ইষ্ট ৰিজনত যিটো 8টা টিম আছে, তাৰ পৰা 2টা টিম কোৱালিফাই কৰিব ফৰ নেশ্যনেল ৰাউণ্ড সন্তোষ ট্ৰফি, আৰু সেই টুৰ্ণামেণ্টটো বৰদলৈ ট্ৰফি হিচাপে তেওঁলোকে আগবঢ়াই লৈ যাব। কিন্তু সেই তেওঁলোকে প্ৰপ'জেলটোত একচেপ্টেঞ্চ লেটাৰখন দিয়াৰ পিছত কামখিনি বেছি আগ নাবাঢ়িলে। আপোনালোকে হয়তো যিসকলে ফুটবলৰ খবৰ ৰাখে জানিব যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনত ইণ্ডিয়া টিম, আই লিগ, ISLক কোন কোৱালিফাই কৰিব, কোন ৰেলিগেশ্যনত যাব, এনেকুৱা ধৰণৰ বিভিন্ন ইছ্যুৰ কাৰণে, বা কোচজন কোন হ'ব, কোচৰ লিটিগেশ্যন, লট অফ থিংছ আৰ হেপেনিং ইন অল ইণ্ডিয়া ফুটবল, হুইচ আৰ নট ভেৰি পজিটিভ চাইন। সেইকাৰণে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ লগত যিটো আমি আশাত আগবাঢ়ি গৈছিলোঁ, বা 6 মাহ বা এবছৰ আমি ৰ'লোঁ, আমি দেখিলোঁ যে অল ইণ্ডিয়া ফুটবলৰ নিজৰ যথেষ্ট প্ৰব্লেম আছে। সেই তেনেকুৱা প্ৰব্লেমেটিক এছ'চিয়েশ্যন এটা আমি বৰদলৈ ট্ৰফি দিয়াতকৈ উই হেভ টু এবাণ্ডন দেট প্ৰপ'জেল এণ্ড লেট আছ ডু ছামথিং নিউ ফ্ৰম আৱাৰ অ'ন ছাইড। আৰু সেই সময়তে আমি খুব সৌভাগ্য যে আমি আমাৰ খুব এফিচিয়েণ্ট অফিচাৰ মিষ্টাৰ হিলালীক লগ পালোঁ। তেখেতৰ লগত আমি আলোচনা কৰিলোঁ এণ্ড উই হেভ ফৰ্মুলেটেড এ প্ৰপ'জেল। আৰু এই প্ৰপ'জেলটো আমি ফৰ্মুলেট কৰোঁতে আমি এইটো চাইছোঁ যে বৰদলৈ ট্ৰফি অকল গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ এটা প্ৰপাৰ্টি হৈ আছিলে, কিন্তু এইটো হৈও থাকিব। কিন্তু এই প্ৰপ'জেলটো বা এই টুৰ্ণামেণ্টটো যদি আমি গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন আগবঢ়াই লৈ যাওঁ, whether we can involve every district association of the state. এই টুৰ্ণামেণ্টখন যিহেতু বৰদলৈ, গোপীনাথ বৰদলৈ, যাৰ নামত ইমান ডাঙৰ টুৰ্ণামেণ্ট এখন হৈ আছে, ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ, তেখেতৰ নামত টুৰ্ণামেণ্টখন হৈ আছে। সেইকাৰণে আমাৰ ফালৰ এটা চেষ্টা হওক
যেটো অকল গুৱাহাটীত সীমাবদ্ধ হৈ থাকিব নালাগে আমি এইটো গোটেই অসমৰ লেভেলত লৈ যাব পাৰোঁ নেকি সেই ধৰণে বিভিন্ন আলোচনা হ'ল হিলালী সাহেবেও তেখেতৰ আইডিয়াবোৰ দিলে মাননীয় মুখ্যমন্ত্ৰীয়েও তেখেতৰ ইনপুটছবোৰ দিলে আমি গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনত বিভিন্ন সময়ত আলোচনা কৰি পেলাই এটা ফাইনেলি এটা প্ৰপ'জেল আমি বনালোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত দুইলানি আলোচনা হ'ল কাউচাৰ হিলালী সাহেবৰ লগত আমি ৩-৪ বাৰ আলোচনা কৰিলোঁ ইনফেক্ট আপোনালোকে মনত থাকিব পবিত্ৰতাৰ যোনখন বৰদলৈ ট্ৰফিৰ ওপৰত কিতাপ ইনগ্ৰেশ্যন হৈছিলে নেহেৰু ষ্টেডিয়ামত 15 আগষ্টৰ দিনাখন সেইদিনাখন সেই অনুষ্ঠানত হিলালী সাহেব আমাৰ লগত উপস্থিত আছিল তাতো আমি দীঘলীয়াকৈ আলোচনা কৰিছিলোঁ যে বৰদলৈ ট্ৰফিৰ কাৰণে আমি কি কৰিব পৰা যায় এই গোটেই কথাখিনি আপোনালোকক কৈছোঁ যাতে বেকগ্ৰাউণ্ডটো দিবৰ কাৰণে আল্টিমেটলি উই হেভ ফৰ্মুলেটেড এ প্ৰপ'জেল এই প্ৰপ'জেলটো আমি আপোনালোকৰ লগত আগত দাঙি ধৰিব খুজিছোঁ আৰু এই প্ৰপ'জেলটো যোৱা পৰহি মাননীয় মুখ্যমন্ত্ৰীয়ে স্পৰ্টছ ডিপাৰ্টমেণ্টে ফাইনেলি প্ৰপ'জেলটো আগবঢ়াই দিছিলে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা পোৱাৰ পিছত আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সেই প্ৰপ'জেলটো পাই যথেষ্ট সুখী হৈছে আৰু সেই প্ৰপ'জেলটো পোৱাৰ পিছত মই ভাবোঁ যে আপোনালোক সকলোৱে ভাল পাব আৰু যে ইয়াতো ইম্প্ৰুভ কৰা কিবা স্ক'প থাকে এই প্ৰপ'জেলটোৰ ওপৰত আপোনালোকে যদি কিবা ফিডবেক দিব খোজে আপোনালোকে দিব পাৰে আজি যিহেতু আপোনালোক প্ৰত্যেকজনে বৰদলৈ ট্ৰফিৰ লগত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি ফৰ লং টাইম এছ'চিয়েট হৈ আছে বিপুলে সদায় কৈ আছে পবিত্ৰতাই কিতাপ লিখিছে চ' মই ভাবোঁ যে এই প্ৰপ'জেলটো পোৱাৰ পিছত যদি ইয়াক আৰু ফাইন টিউনিং কৰিব কিবা থাকে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আমাক আজি ছাজেশ্যনছ দিব হুইচ উইল ভেৰি গ্লেডলি কনচিডাৰ কৰিম এতিয়া মই বেছিক প্ৰপ'জেলটো আপোনালোকক ক'ব খুজিছোঁ আমি কেনেকৈ বৰদলৈ ট্ৰফিটো পুনৰ জীৱিত কৰি পেলাই অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টক যাতে ইনভলভ কৰি পেলাই ইয়াৰ যিখিনি আগশাৰী ফুটবল ক্লাব আছে তেওঁলোকক লৈ পেলাই বৰদলৈ ট্ৰফিটো যাতে আগন্তুক 30 বছৰ কোনো চিন্তা নকৰাকৈ যাতে এই টুৰ্ণামেণ্টটো চলি যায় তাৰ কাৰণে আমি আগবাঢ়ি যাব যাতে পৰা এটা ৰাস্তা তৈয়াৰ হৈ যায় আৰু এই যাত্ৰাটো আৰম্ভণিৰ সময়তে আমি গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এলং উইথ হিজ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী মিষ্টাৰ কাউচাৰ হিলালী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা একদম অন্তৰৰ পৰা আমি আমাৰ গোটেই সদস্যসকলে ধন্যবাদ জনাইছে তেওঁলোকৰ সহযোগিতা নহ'লে এই প্ৰপ'জেলটো আগবঢ়াই নিয়াত আমি ইমান সাহ কৰিব নোৱাৰিলোঁ হয় এতিয়া যিহেতু প্ৰপ'জেলটো এপ্ৰুভ হৈছে আজি সেইকাৰণে আপোনালোক সকলোকে আমি নিমন্ত্ৰণ কৰি আনি অসমৰ ৰাজ্যক আপোনালোকৰ জৰিয়তে প্ৰপ'জেলটো বা বৰদলৈ ট্ৰফিটো কোনটো ষ্ট্ৰাকচাৰত হ'ব সেইটো জনাবলৈ আগবাঢ়িছোঁ আমাৰ যিখন টুৰ্ণামেণ্ট হ'ব টুৰ্ণামেণ্টটোৰ ভিজনছ হৈছে টু এষ্টাব্লিছ দ্য বৰদলৈ ট্ৰফি এজ দ্য প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ in Assam celebrating regional talent and fostering unity through the spirit of sport. Mission statement হৈছে এই টুৰ্ণামেণ্টটোৰ যদিও বৰদলৈ ট্ৰফি 1952ত আৰম্ভ হৈছিলে সেইখিনি সময়ত তাৰ অবজেক্টিভটো বেলেগ আছিলে আৰু আজি আমি অবজেক্টিভটোক অলপ ফাইন টিউনিং কৰি উইথ দ্য মডাৰ্ণ স্পৰ্টছ টেপেষ্ট্ৰি ইয়াৰ যে আজি মডাৰ্ণ যিটো স্পৰ্টছৰ কালচাৰ চলি আছে তাৰ লগত সংগতি ৰাখি কেনেকৈ বৰদলৈ ট্ৰফিটোক আমি পুনৰ জীৱিত কৰিব ওলাইছোঁ আৰু তাৰ লগতে বিভিন্ন ষ্টেক হোল্ডাৰ্ছ কেনেকৈ ইনভলভ হ'ব তাৰ ওপৰত আমি এটা মিছন ষ্টেটমেণ্ট বনাইছোঁ our mission statement to promote excellence in football to provide a competitive platform for the top football clubs of each district of Assam আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ টপ ফুটবল ক্লাবকেইটাক ইনভলভ কৰিব খুজিছোঁ আমি ৰাছিয়াৰ টীম ইৰাণৰ টীম ভূটানৰ টীম এইবিলাক থাকিব পাৰে কেতিয়াবা কিন্তু our main focus is development of 8 top football clubs of every administrative and revenue district of the state to promote football in every nook and corner of the state and development of the beautiful game to spread competitiveness and spirit of football amongst the masses and provide a platform for budding and promising talents to celebrate regional heritage to encourage grassroots development to foster community and unity, to enhance visibility and opportunities, and to ensure fair play and sportsmanship. So, a primary objective kita lo ami Bordloi Trophy kon agbadhai loi jabo khodisu. Yate thakibo je to groom young budding talents, giving maximum opportunity to our players, our technical staff, as well as the district sports organizers. Or in the meantime, it will involve the general public at large. Objectives.
Objectives of Bordoli Trophy আজিৰ তাৰিখত হ'ব to organize an annual football tournament featuring the best foot clubs from each district of Assam and promote sportsman's spirit and competitiveness, which will lead to the growth of club culture. Collaborate with district football associations to support and strengthen local leagues. Additionally, create a competitive environment within the state and clubs to strive excellence of football in Assam. আমি ডিস্ট্রিক্টক ইনভলভ কৰিব ল'ব খোজাৰ মূল উদ্দেশ্যটো হৈছে যে আজিৰ তাৰিখত যদি আপোনালোকে আমাৰ বৰ্তমান ফুটবল ষ্ট্ৰাকচাৰটো চাই যে আমাৰ আসাম ফুটবল এছ'চিয়েশ্যন আণ্ডাৰ কিমানখন ডিষ্ট্ৰিক্ট আছে মোৰ একজেক্টলি নলেজটো নাই যদি মই আমাৰ CEO মুনিন নবীজ ডাঙৰীয়া মোক কৈছে এৰাউণ্ড 57 বাট আমি সেইটো এতিয়াও খুব ডিটেইলছত যোৱা নাই আসাম ফুটবল এছ'চিয়েশ্যনৰ এফিলিয়েটেড ইউনিট বাট আমি আমাৰ যেহেতু আমাৰ লগত অসম চৰকাৰ ইনভলভ হৈ আছে চ' উই আৰ টেকিং the number as 35 being the total number of 35 administrative and revenue districts in existence as on date. Ketiba 31 hoye jay 34 hoye jay ajir tarikhot 35 districts ase. So we are taking this model in the format of 35 districts in Assam. So district or protect to club protect kon district or involvement ami koribo koisu janeke Guwahati Sports Association ei tournament logot jorito hoi thakibo thik teneke কৰিমগঞ্জ ডিষ্ট্ৰিক্টটো জড়িত হৈ থাকিব শিৱসাগৰ ডিষ্ট্ৰিক্টটো জড়িত হৈ থাকিব ধেমাজি ডিষ্ট্ৰিক্টটো জড়িত হৈ থাকিব বাস্কা ডিষ্ট্ৰিক্টটো জড়িত হৈ থাকিব সকলোৰে কাৰণে বৰদলৈ ট্ৰফিটো নিজৰ টুৰ্নামেণ্ট হ'ব ইট উইল নো মোৰ এন এক্সক্লুসিভ প্ৰপাৰ্টি অফ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন যেহেতু অসম চৰকাৰ ইয়াতে জড়িত হৈ আছে অসম চৰকাৰে অকল গুৱাহাটী স্পৰ্টছ ডেভেলপমেণ্টৰ কাৰণে চালে নহ'ব অসম চৰকাৰৰ ফালৰ পৰা মোৰ এডভোকেট জেনেৰেল অসমৰ উই হেভ টু ব্ৰডেন আৱাৰ পাৰ্সপেক্টিভ আমাৰ যেটো পেৰিফেৰিত আমি কাম কৰি থাকো আমি নেৰো গণ্ডিত থাকিব নোৱাৰো আমি অকল গুৱাহাটী লৈ পেলে থাকিব খোজা নাই গুৱাহাটী স্পৰ্টছ উই ৱান্ট টু প্ৰমোট বৰদলৈ ট্ৰফি উইথ দ্য হেল্প এণ্ড ছাপোৰ্ট অফ এভৰি ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন সেইকাৰণে আমাৰ অবজেক্টিভত কোলাবৰেট উইথ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন টু ছাপোৰ্ট এণ্ড ষ্ট্ৰেংথেন লোকেল লিগছ additionally create a competitive environment within the state and their clubs to strive for excellence in the football in Assam ইয়াত কোৱাৰ এটা অন্তৰ্নিহিত উদ্দেশ্যও আছে আপোনালোকে জানে যে 35 খন ডিস্ট্ৰিক্ট আছে আৰু যদি এএফ এৰ নাম্বাৰটো লৈ লওঁ উনিদাৰ 57 নহয় জানো 57 সো whether 57 ডিস্ট্ৰিক্টত আজিৰ তাৰিখত তেওঁলোকে লিগটো ৰেগুলাৰলি পাতেনে নাপাতে এণ্ড কম্পিটিটিভ ৱেত পাতেনে নাপাতে পুলিন্দাই জানিব পুলিন্দাই মোৰটো এনেকৈ কৰিছে মই জানো যে পুলিন্দাৰ লগত ইনফৰমেশ্যন আছে ঠিক তেনেকৈ ক্ৰিকেটতো মই 2019ত এটা দায়িত্ব লওঁতে আমি আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ পাতিছো তাতো আমি দেখিছিলো 10-15 খন ডিস্ট্ৰিক্টৰ বাহিৰে ক্ৰিকেট বেলেগ ডিস্ট্ৰিক্টত ৰেগুলাৰলি লিগটো নহয় ঠিক তেনেকৈ ফুটবলতো যে আমি চাবলৈ যাওঁ গুৱাহাটীত হয় বা কেইখনমান ডিস্ট্ৰিক্টত খুব কম্পিটিটিভ ৱেত হয় লিগটো কিন্তু প্ৰত্যেকখন ডিস্ট্ৰিক্টত নোহোৱাৰ ফলত কি হৈছে তাতে ক্লাববোৰ গ্ৰ' কৰি উঠা নাই আৰু প্লেয়াৰখিনিয়ে প্ৰপাৰ অপৰচুনিটি পোৱা নাই আৰু ফুটবলত ক্লাব নেখেলিলে তাৰ ওপৰলৈ যোৱা যথেষ্ট কঠিন ষ্ট্ৰাকচাৰটো বেলেগ ক্ৰিকেটত ডিস্ট্ৰিক্ট টিম পাই পেলাই ষ্টেট খেলিব পাৰে কিন্তু ফুটবলত ক্লাব ইজ দ্য মেইন এৰিয়া ৱেৰ এ প্লেয়াৰ কেন গ্ৰ' সন্তোষ ট্ৰফিত পাব হ'লেও আল্টিমেটলি ক্লাবৰ পৰাই আৰম্ভ কৰিব লাগিব চ' আমি ডিস্ট্ৰিক্ট আৰু ক্লাববিলাকক ইনভলভ কৰিব খুজিছোঁ ফৰ দিছ টুৰ্নামেণ্ট attract sponsorship and media coverage to increase the tournament visibility and financial sustainability this is the financial model etu upor amar iman beshi heri nai engage the local communities and schools to inspire next generation of football players and fans implement robust system of talent scouting and development of players and coaches and for players and coaches participating in Bordoloi Trophy will create a pathway and opportunities across the team in I-League 1, I-League 2, I-League 3 and ISL. So ইয়াতে আমি ম্যাক্সিমাম প্লেয়াৰক এই টুৰ্নামেণ্টখন খেলাত এনকাৰেজ কৰিব খুজিছোঁ যাতে তাৰ পৰা ভিজিবিলিটিটো হয় so that the scouts of various teams can go and find out players. এখন খুব ভাল প্লেটফৰ্ম দিব খুজিছোঁ এই প্লেটফৰ্মত পাৰফৰ্মেন্স কৰি পেলাই that they can attract the limelight of the scouts, football scouts যোনে ফুটবল প্লেয়াৰবিলাকক বিচাৰি ফুৰে এতিয়া আমি আপোনালোকক জনাব খুজিছোঁ অসমত আমি কেনেকৈ ভাগ কৰিলোঁ we are dividing the whole state 35 districts in 6 clusters
ছটা ক্লাষ্টাৰত আমি ভাগ কৰি ল'ব খুজিছোঁ সো ক্লাষ্টাৰ আৰু ক্লাষ্টাৰ ভাগ কৰোঁতে আমি এইটোৱে চাইছোঁ যে জিঅ'গ্ৰাফিকেল লোকেশ্যন যেতিয়া এটা ক্লাষ্টাৰত টিমটোৱে খেলিব ফাৰ্ষ্ট হ'ল ডিষ্ট্ৰিক্ট দেন দ্য ক্লাষ্টাৰ টুৰ্ণামেণ্ট হ'ব দুটা লেভেল এণ্ড থাৰ্ড লেভেল উইল বি ইন গুৱাহাটী আই এম কামিং টু ডেট লিটল বিট লেটাৰ ফাৰ্ষ্ট ক্লাষ্টাৰত আমি চাইছোঁ যে এটা জিঅ'গ্ৰাফিকেল এৰিয়াৰ ওচৰা ওচৰি ডিষ্ট্ৰিক্টকেইখনক লৈ পেলাই কোকৰাঝাৰৰ লগত ডিব্ৰুগড়ক আমি ক্লাষ্টাৰ নকৰোঁ ধেমাজিৰ লগত কৰিমগঞ্জক আমি ক্লাষ্টাৰ নকৰোঁ যদি তেনেকুৱা ক্লাষ্টাৰ কৰিব লগা হয় তেতিয়াহ'লে কি হ'ব টিমবিলাকৰ বা ক্লাব বা এছ'চিয়েশ্যনে যথেষ্ট অসুবিধা হ'ব লজিষ্টিকেলি and there will be involvement of huge financial expenditure for transportation and accommodation. So, hetu cut down koribole ami cluster kini geographical area bilak loi bilak bhag korisu. So, first cluster is cluster number 1 Upper Assam, Tinsukia, Dibrugarh, Shibosagar, Charaideo, Jorhat aru Majuli. So, ei sokhon district Tinsukia, Dibrugarh, Shibosagar, Charaideo, Jorhat, Majuli. Ekhini cluster 1 Upper Assam. Cluster 2 Northern Assam, Sonitpur, Biswanath, Lakhimpur, Dhemaji, Udalguri and Dorong. Yato Sokhon district hoise. Cluster 2 Northern Assam. Cluster 3 Central Assam, Morigaon, Nagaon, Hojai, Golaghat, West Karbi Anglong. Cluster 4 Lower Assam, Kokrajhar, Baska, South Salmara, Mankachar, ekhon district. Bongaigaon, Dhubri, Sirang and Borpeta. এইখনত ছটাতকৈ বেছি টিম হৈছে কোকৰাঝাৰ বাস্কা সাউথ সালমাৰা মানকাচাৰ 3 বঙাইগাঁও ধুবৰী চিৰাং এণ্ড বৰপেটা 8খন ডিষ্ট্ৰিক্টক আমি এটা ক্লাষ্টাৰত ভাগ কৰিব লগা হৈছে ক্লাষ্টাৰ 4 ক্লাষ্টাৰ 5 বৰাক ভেলী হাইলাকান্দি কৰিমগঞ্জ কাছাৰ ডিমা হাছাও আৰু কাৰ্বি আংলং যিখন কাৰ্বি আংলং বুলি কোৱা হয় সেইখন ক্লাষ্টাৰ 5ত আৰু কাৰ্বি আংলং ৱেষ্টখন ক্লাষ্টাৰ 3 চেণ্ট্ৰেল আছামত আৰু ক্লাষ্টাৰ 6 কেপিটেল ৰিজিয়ন Kamrup Metropolitan, Kamrup, Gwalpara, Tamulpur, Bojali and Nolbari. Eto amar capital region. So ei sota cluster ami gote Ohomor 35 khon jilla ami bibhokto korilu aru he hisabot ami tournament khon agbari jam. Tournament structure to keneke hobo hetu moi apnalok koi dibo khujisu. First phase hobo January 15 tarikh pa 15 February le 2025 so আৰু এটো আমি এনুৱেল ক্যালেন্ডাৰ কৰিব খুজিছো প্ৰত্যেক বছৰে আমি ট্ৰাই কৰিম টেন্টেটিভলি এই শিডিউলটো আমি ৰাখি থম 20th January to 5th February এই 15 বা 16 দিনত ফাৰ্স্ট ফেজটো হ'ব আৰু ফাৰ্স্ট ফেজটোত কি হ'ব একেটা সময়তে 35 খন জিল্লাত বৰ্ডলৈ ট্ৰফি আৰম্ভ হ'ব at the same time all 35 districts will start Bordoloi Trophy for the first time, for the first round. Jo top 8 teams of each district will play for the championship within the district. So, jitu 8ta teamor majot khela hobo, league basis ote hobo. Duta group kori pele, saida 3 match protect club e khelibo pabo. আৰু তেনেকে যদি আমি কৰো 35 খন জিল্লাত একে সময়তে ফাৰ্স্ট ফেজত অনুষ্ঠিত হ'ব 525 খন মেচ 525 মেচেস ডিস্ট্ৰিক্ট লেভেলত প্ৰথম ৰাউণ্ডত হ'ব ফাৰ্স্ট 15 ডেজ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ পৰা এটা চেম্পিয়ন দল ওলাই আহিব টু প্লে দ্য ক্লাষ্টাৰ ৰাউণ্ড সেকেন্ড ৰাউণ্ডটো আমাৰ 6টা ক্লাষ্টাৰ ছটা ক্লাষ্টাৰত প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কৰবাত 8খন ডিস্ট্ৰিক্ট আছে আৰু ম্যাক্সিমাম নট 6খন ডিস্ট্ৰিক্ট আছে so these teams will the champion team from the districts will play within the cluster ভিতৰত হ'ব 6টা ক্লাষ্টাৰ সেকেন্ড ৰাউণ্ড হ'ব that is the cluster round tournament য'ত 6টা ক্লাষ্টাৰত হ'ব 68 numbers 68 খন ম্যাচ হ'ব সেকেন্ড ৰাউণ্ডত আৰু প্ৰত্যেকটো ক্লাষ্টাৰত কৰবাত 6টা টিম কৰবাত 8টা টিম তাৰপা টপ 2 টিমস will qualify for the final round এই ফাইনেল ৰাউণ্ডখন হ'ব ফাইনেল ফেজ অফ the tournament যেটো আলটিমেট the final round of Bordoloi Trophy য'ত 12টা টিম আহিব 6টা ক্লাষ্টাৰৰ পৰা 12টা টিম আহিলে প্ৰত্যেকটো ক্লাষ্টাৰৰ পৰা 2টা টিম আৰু আমি 4টা টিম যোগ কৰিব লাগিব 16টা টিমৰ মাজত ফাইনেল ৰাউণ্ডটো হ'ব য'ত গুৱাহাটী প্ৰিমিয়াৰ লিগৰ টপ 2টা টিম ডাইৰেক্টলি কোৱালিফাই কৰিব 13th and 14th টিম
15th আৰু 16th টিম আমি হয়তো বাংলাদেশৰ পৰা মাতিব পাৰো, আমি ভুটানৰ পৰা মাতিব পাৰো, আমি কেৰালাৰ গোপালম টিমটোকো মাতিব পাৰো, কলকাতাৰ টিমো মাতিব পাৰো. So there will be 2 invited teams just to have a proper competition for our best football clubs of the state. Exclusive Assamor team kita নহয়. Last round of এতিয়া গুৱাহাটী প্ৰিমিয়াৰ লিগত NUFC খেলে, অইল খেলে, এইবিলাক কোনো ডিস্ট্ৰিক্টৰ পৰা আহিব নোৱাৰে. They will play only Guwahati Premier League. তেওঁলোক আজিৰ তাৰিখত NRLও খুব ভাল টিম বনাইছে, NF Railway. So এই যিবিলাক টিম থাকিব AACB, এইবিলাক টিমে গুৱাহাটী প্ৰিমিয়াৰ লীগ খেলে আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন আণ্ডাৰত. তাতো আমি 2টা ইনভাইটেড টিম যোৱা বছৰ খেলাইছিলো, এটা চিৰাঙৰ পৰা আহিছিলে, এটা বাৰেকুৰিৰ পৰা আহিছিলে. So আমাৰ গুৱাহাটীৰ যিটো অফিচ লীগটো আমি কৰি দিছো, অফিচ লীগৰ লগত 4টা ক্লাব টিম লৈ পেলাই আমি গুৱাহাটী প্ৰিমিয়াৰ লীগটো ডিচেম্বৰ মাহত পাতো. So তাৰে champion and runners up team will qualify for Bordle Trophy to make it the 13th and 14th team. 15th and 16th team will invite 2 teams. It can be from abroad, it can be from the country. Availability hetu সময়ত মাৰ্চ মাহত হ'ব. So আমাৰ ফাৰ্স্ট ৰাউণ্ডৰ খেলখিনি 20 জানুৱাৰীৰ পৰা হ'ব 5 ফেব্ৰুৱাৰীলৈ. সেকেন্ড ৰাউণ্ড ক্লাষ্টাৰ ৰাউণ্ডটো হ'ব 10 ফেব্ৰুৱাৰী বা 25 ফেব্ৰুৱাৰী, য'ত 68 number of matches hobo in 6 venues. Our first round of match kon hobo 35 venues. Silsoro to hobo, Hailakandi to hobo, Korimgunja to hobo, Difu to hobo, Hamrenot hobo, Gulaghatot hobo, Nagaon hobo, Jurhatot hobo, Dhemajit hobo, Lukhimpurot hobo, Mongoldoit hobo, Baskar capital Sirangot hobo, Baskar capital চিৰাংনে মছলপুৰত হ'ব, কোকৰাঝাৰত হ'ব. সো প্ৰত্যেকখন ডিস্ট্ৰিক্ট এছ'চিয়েশ্যনে য'ত পাতিব খোজে এটা ভেন্যুত পাতিব লাগিব. আৰু ফাইনেল ৰাউণ্ডৰখন হ'ব যিটো বৰ্ডলে ট্ৰফি, অৰিজিনেল প্লেচ ভেন্যু জৰ্জ ফিল্ডত আৰম্ভ হৈছিলে 1952. সো ফাইনেল ৰাউণ্ডটো হ'ব 1 মাৰ্চৰ পৰা 15 মাৰ্চ. গোটেই টুৰ্ণামেণ্টখন জানুৱাৰীত 15 দিন, জানুৱাৰী ফেব্ৰুৱাৰীত 15 দিন আৰু মাৰ্চত 15 দিন, টোটেল 45 ডেজৰ টুৰ্ণামেণ্ট hobo aru tate total matches hobo around 610 matches hobo, pray 600 match hobo Bordle Trophy. Total participant clubs hobo a structure to 280 clubs will play Bordle Trophy plus 4 additional teams, tamane 284. 280 ta Ahomor top protect district or top 8 teams. Guwahati Premier League or 2টা top team, final and semi-finalist 2টা team, which can be Oil India, which can be NFD, which can be AACB, which can be Assam Police. Tenekwa teams tarpa 2টা আহিব আৰু 2টা বাহিৰৰ পৰা আহিব, অসমৰ বাহিৰৰ পৰা. Total number of players in these 280 clubs will be 5,600 players. Total number of matches exactly 608. And আমি যদি minimum 4 জনকে officials ধৰো প্ৰত্যেকটো টিমৰ লগত, so there will be involvement of 1120 officials, managers, coach, physio, তেনেকে যদি ধৰো আমি 1120 জন, আৰু total league to হ'ব 45 days spanning over 3 months. So গোটেই টুৰ্ণামেণ্টত এনেকুৱা that one champion team from each district will play the cluster round. 2 top teams from each cluster will qualify for the final round. Apart from 12 qualifying teams from the cluster round, 4 prominent teams will be invited to play in the final round to make it a team of total 16. আৰু এই 4টা 2টা গুৱাহাটী প্ৰিমিয়াৰ লিগৰ চেম্পিয়ন এণ্ড ৰানাৰ্ছ আপ টিম থাকিব. সো এইটো ষ্ট্ৰাকচাৰত আমি খেলখন পাতিব খুজিছো 20 জানুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত. আৰু এই টুৰ্ণামেণ্টখন পাতোতে আমি প্ৰত্যেক ডিস্ট্ৰিক্টৰ লগত আমি এখন কোৰ কমিটি বনাবলৈ গৈ আছো, য'ত ডিস্ট্ৰিক্ট স্পৰ্টছ অফিচিয়েল এজন আমাৰ কমিশনাৰ সাহেবে ক'ব আপোনালোকক, প্লাছ আমাৰ GSA মানুহ, প্লাছ ডিস্ট্ৰিক্টৰ এজন বা দুজন ৰিপ্ৰেজেণ্টেটিভ লৈ উইল হেভ এ প্ৰপাৰ ষ্ট্ৰাকচাৰ, প্ৰপাৰ ষ্টিয়াৰিং কমিটি অৰ অৰ্গেনাইজিং কমিটি ফৰ বৰদলৈ ট্ৰফি. আৰু বৰদলৈ ট্ৰফিত যিবিলাক আমাৰ মডেলিটিজ থাকিব, SOP থাকিব, তেওঁলোকৰ লগত আমি অহা সপ্তাহত এখন মিটিং কৰিম. মিটিং কৰি পেলাই এই টুৰ্ণামেণ্টখন আমি যাতে চিৰস্থায়ী হয়, আৰু আমাৰ গোটেই ফ'কাছটো হৈছে
যে ইট উইল গিভ এ ইম্পেটাছ টু দ্য ফুটবলাৰ্ছ অফ দ্য ষ্টেট এনেকুৱা এখন প্লেটফৰ্ম য'ত প্ৰত্যেকজন অসমৰ ফুটবল খেলুৱৈ আজিৰ তাৰিখত আমাৰ অসমৰ লেভেলটো বহুত তললৈ গুচি গৈছিলে নৰ্থ ইষ্টৰ কণ্টেক্সটত মই কৈ আছোঁ চ' ডেট ইন কামিং টাইমছ অসমৰ ষ্টেণ্ডাৰ্ডটো যে যোৱাবাৰ আমি সন্তোষ ট্ৰফিত কোৱাৰ্টাৰ ফাইনেল নিশ্চয় খেলিছোঁ বাট ষ্টিল আমি নৰ্থ ইষ্টত অসমৰ নামটো মিজোৰাম মণিপুৰ মেঘালয়ৰ পিছত লয় যিটো একচুৱেলি আমি 1 নম্বৰত থাকিব লাগিছিল ইফ ইউ লুক এট দ্য হিষ্ট্ৰী কিন্তু আমাৰ প্ৰত্যেকৰে চেষ্টা হ'ব গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা অসমৰ ফুটবলত আমাৰ এছ'চিয়েশ্যনে কিমানখিনি কণ্ট্ৰিবিউট কৰিব পাৰে তাৰ কাৰণে এইটো এটা আমি মডেল এডপ্ট কৰিছোঁ আৰু মই ভাবোঁ যে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ যদি সহায় হয় প্ৰত্যেকজন খেলুৱৈ আৰু কোচ টেকনিকেল ষ্টাফ এক্স প্লেয়াৰ চবৰে যদি অলপ ইনভলভমেণ্ট থাকে উইথ দ্য ছাপৰ্ট অফ দ্য গভৰ্ণমেণ্ট অফ আছাম উই হোপ ইট উইল give the pathway for proper development of football in Assam.